গৌৰীপুৰ আলমগঞ্জত সম্ভাব্য উচ্ছেদ পাট্টাদাৰৰ ভূমিপুত্ৰৰ প্ৰতিবাদী হুংকাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ অঞ্চলত সম্ভাব্য উচ্ছেদৰ খবৰে হাজাৰ হাজাৰ পৰিয়ালৰ মাজত গভীৰ উদ্বেগ আৰু হতাশা জন্মাইছে। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত এডভান্টেজ আছাম 2.0 আঁচনিৰ অধীনত বৃহৎ পৰিসৰত ভূমি অধিগ্ৰহণৰ প্ৰস্তুতি চলি আছে, যাৰ ফলত অঞ্চলটোৰ প্ৰায় 4,000 বিঘা ভূমি উচ্ছেদৰ আওতাত আহিব পাৰে বুলি জানিব পৰা গৈছে। এই ভূমিৰ ভিতৰত প্ৰায় 900 বিঘা পাট্টা মাটি আৰু 22 বিঘা খাছ মাটি আছে। অৱশ্যে বহু পাট্টাদাৰ আৰু স্থানীয় ভূমিপুত্ৰে তেওঁলোকক জমি এৰি নিদিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে। বুধবাৰে ধুবুৰী জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত আৰু গৌৰীপুৰ চক্ৰ বিষয়ে উপস্থিত থকা আলোচনাত পাট্টাদাৰসকলৰ সৈতে পৃথক বৈঠক অনুষ্ঠিত হয়। আনহাতে আজি আলমগঞ্জ চিতলকাটিত গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ উদ্যোগত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ সদৌ-অসম কাৰ্যকৰী সভাপতি মোজাম্মেল হক আৰু ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমান। অংশগ্ৰহণকাৰীসকলে দাবী জনায়, পাট্টা থকা খিলঞ্জীয়া ভূমি কোনো পৰিস্থিতিত এৰি দিয়া নহ'ব। চৰকাৰী খাছ মাটিত থকা লোকক উচ্ছেদ কৰক, কিন্তু দেশীয় জনগোষ্ঠীৰ গাঁও নষ্ট কৰাটো মানি লোৱা নহ'ব। উল্লেখযোগ্য যে ভূমি সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱিত প্ৰক্ৰিয়াত আলমগঞ্জ প্ৰথম খণ্ড, চতুৰ্থ খণ্ড, পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড, নৱম খণ্ড আৰু বাঘমৰা গাঁও অন্তৰ্ভুক্ত আছে। ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱিত যোজনা অনুসৰি ইতিমধ্যে জিলা প্ৰশাসনে অঞ্চলটোৰ পাট্টাদাৰসকলক অৱগত কৰিছে। অৱশ্যে কিছু পাট্টাদাৰে অংশত সহানুভূতি দেখুওৱাৰ প্ৰতিক্ৰিয়া দিছে যদিও বৃহত্তৰ অংশই নিজৰ ভূমি এৰি নিদিয়াত দৃঢ় সিদ্ধান্ত লৈছে। লগতে চৰকাৰী খাছ মাটিত যুগ যুগ ধৰি বসবাস কৰি থকা পৰিয়ালসমূহ গৃহ উচ্ছেদৰ আতংকত দিন ৰাতি অশান্তিৰ দিন কটাই আছে। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চাওক, আমি উদ্যোগীকৰণৰ বিপক্ষে নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা বা ধুবুৰীত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা তাক আমি কিন্তু স্বাগতম জনাওঁ। আলমগঞ্জত খাছ মাটিয়ে কওক বা আপোনাৰ কোঅপাৰেটিভ ছ'চাইটিৰ মাটিয়ে কওক বা পাট্টা মাটিয়ে কওক, আমি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ব বিচাৰিছোঁ যে পাট্টাৰ মাটি কোনো যাতে লোৱাৰ চিন্তা চৰ্চা নকৰে। আমি ধুবুৰী জিলা আয়ুক্ত মহোদয় ক'ব বিচাৰিছোঁ, আমি শুনিছোঁ ৰাইজৰ পৰা যে আপুনি আলমগঞ্জ চতুৰ্থ আৰু পঞ্চম খণ্ডৰ পাট্টাধাৰী মানুহক উল্টা পাল্টা কথা কৈ গৈছিলে। এই কাম কিন্তু আপুনি ঘোৰ অপৰাধ কাম কৰিছে। আপুনি জবৰদস্তি পাট্টাদাৰ মানুহক ভয় ভাবুকি দেখাই মাটি লোৱাৰ চিন্তা চৰ্চা নকৰিব। আমি পাট্টাদাৰ মানুহৰ লগত আছোঁ। আপোনাৰ এই কুচক্ৰান্ত বা কুসন্ধিক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰিম। আমি 1 ইঞ্চি পাট্টা মাটি এৰি নিদিওঁ। তাৰ বাহিৰে বিভিন্ন জেগাত আৰু মাটি আছে, খাছ মাটি আছে, সেইবিলাক লৈ আপুনি ইয়াত উদ্যোগ কৰক। আমাৰ ওয়েলকাম বা স্বাগতম থাকিব। চাওক, এখন কল্যাণকামী চৰকাৰৰ উদ্দেশ্য লক্ষ্য কি থাকে? অন্ন, বস্ত্ৰ আৰু বাসস্থান। যিখিনি ভূমিহীন মানুহ ইয়াত আছে, এই ভূমিহীন মানুহখিনিক চৰকাৰে নিশ্চয়কৈ ইহঁতৰ এটা ব্যৱস্থা কৰাৰ অতিকৈ প্ৰয়োজন আছে। অন্যথাই কিন্তু মানুহখিনিৰ অতিকৈ বেয়া অৱস্থা হ'ব বা বেয়া পৰিৱেশ পৰিস্থিতিত মানুহখিনি পৰিব। যোৱাকালি আয়ুক্ত মহোদয়ে আমাৰ আলমগঞ্জ পাৰ্ট 4 আৰু পাৰ্ট 5ৰ দেশী মানুহ যিখিনি আছে, যিখিনি পাট্টা থকা মানুহ, এইখিনি মানুহক তেখেতে কিন্তু জবৰদস্তি কৰিছে বা বাইফৰ্চ কৰিছে যে আপোনালোকে মাটি এৰি দিব লাগিব। তেখেতৰ এই সাহসটো ক'ত পালে? যদি তেখেতে তেনেকুৱা কোনো ধৰণৰ কুচক্ৰান্ত কৰে বা ৰাইজক ডমিনেট কৰাৰ চেষ্টা কৰে, তেখেতৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে ধুবুৰী পুলিচ প্ৰশাসনকে কওক বা ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়কে কওক, তেখেতক কিন্তু ক'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু দেশী মানুহক জোকাৰি নল'ব। দেশী মানুহৰ উৎপত্তি স্থল আলমগঞ্জ বা পাণবাৰী, ইয়াত থকা দেশী মানুহক আপোনালোকে কিন্তু শেষ কৰাৰ চিন্তা নকৰিব। এই শেষ কৰাৰ চিন্তা কৰিলে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য থাকিম।